Hello students, welcome to our channel Bin Booster Classes. আজি আমি কৰিম তোমালোকৰ ক্লাছ 8 ৰ সংকট বিজ্ঞানকেতনৰ 2 নম্বৰ চেপ্টাৰ। আমি 2 নম্বৰ চেপ্টাৰৰ 2C অনুশীলনী কৰি আছো। তাৰে আগৰ 2 নম্বৰলৈকে মই আপলোড কৰিছো তোমালোকৰ ভিডিও। এতিয়া আমি কৰিম আজি 3 নম্বৰটো। তেন্তে বলা ভিডিওটো লৈ আগবঢ়ো। এতিয়া চোৱা প্ৰশ্নটোত কি দিছে ফাৰ্স্ট আমি এইটো চাই লওঁ। প্ৰশ্নটো বুজাটো মেইন। কৈছে যে এটা পৰিমেয় সংখ্যা হবলৈ কি p/q আকৃতিত থাকিব লাগিব। p/q আকৃতিত আৰু দিছে কিমান 4/11 4/11 এটা সংখ্যা। ইয়াৰ সমান হবলৈ এইটোৰ সমান হবলৈ -3/5 হল আৰু এটা সংখ্যা দিছে যে -3/5 এই সংখ্যাটো এইটোৰ সমান হবলৈ এই সংখ্যাটোৰ 3 গুণৰ লগত এই সংখ্যাটো এই সমান হবলৈ এই সংখ্যাটোৰ লগত এই সংখ্যাটোৰ 3 গুণৰ লগত মানে 3 পূৰণ। এতিয়া 3 গুণ বুলি ক'বলৈ 1 গুণ হলে একেটা 2 গুণ হলে ডাবল হৈ যাব 3 গুণ হলে 3 গুণ 3 পূৰণ। এতিয়া কৈছে এই সংখ্যাটো পাবলৈ এই সংখ্যাটোৰ 3 গুণৰ লগত কি যোগ কৰিব লাগিব। যোগ কৰিবলগীয়া সংখ্যাটো উলিওৱা। ওকে আমি উলিয়াম। এতিয়া চা মই বেলেগ এটা এক্সাম্পল তোমালোকক দিওঁ। সাপোজ আমি যদি 9 ধৰিলো হল এই সংখ্যাটো পাবলৈ একেটাই কোৱেশ্যন মই সৰু স্মল নাম্বাৰ কৰি দিছো ঠিক আছে। 9 সংখ্যাটো পাবলৈ 9 সংখ্যাটো পাবলৈ 2ৰ 3 গুণৰ লগত এতিয়া কি কৰিব লাগিব 2ৰ লগত 3 পূৰণ লগত কি যোগ কৰিব লাগিব। হ'ব বুজি পাইছা এইটোৱে মেথছটো। 9 সংখ্যাটো পাবলৈ 2ৰ 3 গুণৰ লগত আমি কি যোগ কৰিব লাগিব মানে 2 3 গুণৰ লগত কি যোগ কৰিলে আমি 9 সংখ্যাটো পাম। এতিয়া তোমালোকে ক'বা যে 3 2 6 মুখতে কৈ দিবা যে আৰু 3 হ'ব। এই সংখ্যাটো কি হ'ব 3 কিয় 6 লগত 3 যোগ কৰিলে 9 সিম্পল এনেকৈ আমি এটো উলিয়াব লাগিব। এতিয়া আমি এটো কৰিবলৈ হলে আমি কেনেকৈ পাতিম ধৰু সংখ্যাটো ধৰু সংখ্যাটো x y যি ধৰা তোমালোকৰ কথা x ধৰিলে সবতে x ধৰে হয় না x only x প্ৰশ্নমতে এতিয়া পাতিম। প্ৰশ্নমতে কি কৈছে প্ৰশ্নত কৈছে যে 4/11 এই সংখ্যাটো আমি পাব লাগিব কি কেনেকৈ -3/5ৰ 3 গুণৰ লগত কিবা এটা যোগ কৰি আৰু যিটো যোগ কৰিব লাগিব সেইটো আমি কি বুলি ধৰিছো x এইটো -3/5ৰ 3 গুণৰ লগত x যোগ কৰিলে আমি এই সংখ্যাটো পাওঁ। এইটো হল আমাৰ প্ৰশ্নমতে কৈছে আৰু আমাক এই সংখ্যাটো উলিয়াব দিছে। এতিয়া ওকে কৰি যাওঁ এতিয়া বাকিখিনি কি আৰু এইখিনি তোমালোকে কৰি আহিছা 6 7ৰ ধুনীয়াকৈ। ওপৰৰ সংখ্যা ওপৰৰ লগত পূৰণ হ'ব তলৰ সংখ্যা তলত 5 ওপৰত 3 3 গুণ 9 যোগে বিয়োগে বিয়োগ প্লাস x ইকুৱেল 4/11 ওকে এইখিনিলৈ। এতিয়া x ক লেফট হেণ্ড সাইডত ৰাখি -9/5ক আমি যদি ৰাইট সাইডলৈ লৈ যাওঁ তেতিয়া কি হ'ব আগতে মই ভিডিওত কৈছো সমান চিহ্নৰ এই সাইডৰ পৰা যোগৰ সংখ্যা যোগাত্মক সংখ্যা ধনাত্মক সংখ্যা ওকে ধনাত্মক সংখ্যা এইটো সাইডে লৈ গলে সমান চিহ্নৰ কিটো সাইডলৈ নে ঋণাত্মক হৈ যাব ঋণাত্মক থাকিলে ধনাত্মক হৈ যাব আৰু যদি এই সাইড সাপোজ এই 2ৰ লগত 3টো পূৰণ হৈ আছে তো 3টো যদি আমি হিপিনে লৈ যাওঁ পূৰণৰ পৰা কিটো সাইডে নিলে সমান চিহ্নৰ কিটো সাইডে নিলে হৰণ হৈ যাব ওকে এইটা নিয়ম মনত ৰাখিবা। এতিয়া
যোগ হৈ আছে আৰু সংখ্যাটো কিহৰ আছে মাইনাছৰ কিটো সাইডে নিলে কি হৈ যাব প্লাস 9/5 ওকে এতিয়া x থাকিল 11 আৰু 5ৰ লসাগু উলিয়াই দিব লাগিব জানো ধুনীয়াকৈ পূৰণ কৰি দিবা 11 5 গুণ 55 এতিয়া আমি এই হৰটোৱে এটোক হৰণ কৰিম 11 আৰু 55 কেইবাৰ 5 বাৰ আৰু সেই 5টো ওপৰৰ 4টোৰ লগত পূৰণ 5 4 গুণ 20 প্লাস আকৌ এই হৰটোৱে এই হৰক হৰণ 5 55 কেইবাৰ যাব 11 বাৰ সেই 11টো এই 9টোৰ লগত পূৰণ 9 11 কিমান হ'ব 99 ওকে x equal 55 99 আৰু 20 প্লাস কৰি দিবা প্লাস কৰিলে 9 0 9 9 2 11 this is your answer okay এটা সংখ্যাটো কি পালো 119/55 এটা এটো শুদ্ধ নে আমি যেটো आंसर উলিয়ালো শুদ্ধ হয় নহয় বলা তাক প্ৰমাণ কৰি চাও ইয়াত আমি প্ৰমাণ কৰি চাম যে এই সংখ্যাটো x কি মই উলিওৱা সংখ্যাটো চাও -3/5 ৰ 3 গুণৰ লগত কি প্লাস কৰিম এতিয়া x 119/55 এই দুটা যোগ কৰিলে কি পাব লাগিব 4/11 চাও 5 ওপৰত 3 গুণ 9 মাইনাস প্লাস 55 ওপৰত 119 এই দুটাৰ লসাগু কিমান হ'ব 55 মই সাইডত কৰি দিছো 5 and 55 পাছৰে এবাৰ 11 11 এত নামি আহিব না যায় এটোক এবাৰ হল 11 আৰু 5 পূৰণ কৰিলে কিমান হ'ব 55 এতিয়া আগৰ দৰে 55 কেইবাৰ যাব 11 বাৰ 11 9 99 মাইনাস হৈ যাব যোগে বিয়োগে প্লাস 55 55 এবাৰ 119 পূৰণ কৰিলে 119 এতিয়া চোৱা 55 এতিয়া বহুল আছিলে তোমালোকে এইখনতে ভুল কৰি দিয়া মোৰ বহুত মাথা ছুটি যায় মানে গম পাইছা বহুত শিকাও মই কিন্তু তোমালোকে ভুল কৰি দিয়া যোগ আছে যোগ চিন যোগ কৰি দিয়া আরে বাবা এটো মাইনাস এটো প্লাস হ'ব এটো ঋণাত্মক এটো ধনাত্মক সংখ্যা ডাইৰেক্ট কেনেকে যোগ হৈ যাব মই সেইকাৰণে তোমালোকক কম উপায়টো যে পইচা হিচাপে ধৰি লবা আৰু চিনটো সদায় এই সংখ্যাটো ধনাত্মক নে ঋণাত্মক চাবলৈ আগত কি চিন আছে সেই চিনটো লক্ষ্য কৰিব লাগে এটোত আছে প্লাস ধনাত্মক এটোত কি আছে মাইনাস তেনে মাইনাস ডাল পাহৰি দুইটা যে যোগ কৰি থৈ গুছি আহা তোমালোকে কাৰণটো কি যাকে নহও তোমালোকে কি চাবা সংখ্যাটোৰ আগত কি চিন আছে এটা কি আছে 99 মাইনাস মাইনাস মানে ধাৰ হৈ আছে তোমাৰ আবাক দিবলৈ আছা দোকানত দিব আছা এটো প্লাস মানে তোমাৰ হাতত জমা আছে ওকে এতিয়া ধাৰ মাৰি দিয়া 99 টকা 99 টকা ধাৰ মাৰি দিয়া কিমান থাকিবগৈ 20 এটো ও চিন দিয়া নাই মানে প্লাসৰ আমি চিনডাল নিদিলো হয় মাইনাসৰ হলে দিও এটো ভুল নকৰিবা নবা অংকটো ধুনিয়াকৈ কৰি লাষ্টটো যদি এটা ভুল কৰি দিয়া বহুত স্টুডেন্ট পাইছো ভুল কৰি দিয়ে কি হ'ব হল 20 হল এতিয়া আমি এটো সৰু আকাৰলৈ লৈ যাও লঘিষ্ঠ আকাৰ কি হ'ব দুইটাকে হৰণ যোৱা 5ৰে দুইটাকে হৰণ যাব 5ৰে 20ক যদি কাটি দিও কেবাৰ যাব 4 বাৰ 5ৰে 55 কাটিলে 5 গুণ 5 5 গুণ 4/11 ওলালে এইটো সেম ওলাল এইটো হল কি প্ৰুফটো একো প্ৰশ্ন থাকি যাব নালাগে তোমালোকৰ মনত ওকে তো এটো এনসাৰটো ইয়াত পাতি দিবা হেতেকে সংখ্যাটো হল কি হল এইটো হল
আৰু ধুনীয়াকে 3 নম্বৰ পাই যাব প্ৰুফটো এইটো ওকে সেইটো তলে বুজি পাবলৈ কৈ দিছো not for exam only for exam okay so thank you so much ইয়াৰ নেক্সট ভিডিঅ' আমি কৰাম তোমালোকৰ 4 নম্বৰ